মাঘেৰিটাৰ বৰগোলাইত ভাওনাৰ আখৰাত ব্যস্ত একাংশ যুৱক যুৱতী। গুৰুজনাৰ অনুপম সৃষ্টি নাট ভাওনা। গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বৰগোলাই এইসকল যুৱক যুৱতী এতিয়া ব্যস্ত হৈ পৰিছে নাট ভাওনা আখৰাত। মাঘেৰিটাৰ বৰগোলাই কলিয়ৰী নামঘৰত আখৰাত ব্যস্ত এজাক যুৱক যুৱতী। ঐতিহ্যপূৰ্ণ বৰগোলাই কলিয়ৰী নামঘৰত 13 মাৰ্চত নামঘৰৰ বৰসবাহ আৰু নৱনিৰ্মিত মণিকূটৰ আসন প্ৰতিষ্ঠা কৰা হ'ব। দিনৰ ভাগত নাম প্ৰসংগ, দিহানাম আৰু নিশালৈ মঞ্চস্থ হ'ব মৎস্য অৱতাৰ 4 বেদ উদ্ধাৰ নামৰ মহাপুৰুষীয়া নাট ভাওনা ভাগ। নমস্কাৰ। মাঘেৰিটা সময় জিলাৰ অন্তৰ্গত মাঘেৰিটা বৰগোলাই কলিয়ৰী নামঘৰত অহা 13 মাৰ্চ বৃহস্পতিবাৰে বৰসভা, দিনৰ ভাগত বৰসভাৰ লগত আসন প্ৰতিষ্ঠা আৰু ৰাতিলৈ এভাগ মহাপুৰুষীয়া নাট মৎস্যৱতাৰ 4 বেদ উদ্ধাৰ মঞ্চস্থ কৰিবলৈ আগবঢ়া হৈছে। ইয়াত স্থানীয় শিল্পীৰ লগতে আমন্ত্ৰিত শিল্পীৰ দ্বাৰা এই ভাওনাভাগ মঞ্চস্থ কৰা হ'ব। গতিকে মাঘেৰিটা সময় জিলাৰ সমূহ ভক্তপ্ৰাণ ৰাইজক বৰগোলাই কলিয়ৰী নামঘৰত 13 মাৰ্চ বৃহস্পতিবাৰ দিনা উপস্থিতি কামনা কৰিলোঁ। ধন্যবাদ। মাঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24।